হেল্ল' সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছ খিনি লৈ আহিছো। চাওঁচোন আহক আজি আমাৰ কোনকেইটা ইম্পৰ্টেণ্ট আৰ্টিকল আছে। So the first article is about the recent confrontation between Ukraine's leader the Zelensky and Trump হয় নহয়। So অভেল হাউচত হোৱা এই যিটো এটা কনভাৰচেচন আছিলে, যিটো অকমান কন্টেন্টিয়াছ বা এটা ধৰি লওক তেওঁলোকে ইজনে সিজনৰ ওপৰত আৰোপ কৰিছে, ঠিক আছে। সো গতিকে ইয়াৰ ওপৰত আমাৰ আৰ্টিকলটো আছে। সো ইয়াত যদি হাইলাইট কৰোঁতে আমি দেখিছো যে ট্ৰাম্পে কি কৰিব বিচাৰিছে যে মানে এইটো ৰিয়েলাইজ কৰিব বিচাৰিছে টু দা ইউক্ৰেইনিয়ান লিডাৰ জেলেনস্কি যে আমি যদি তোমালোকক হেল্প নকৰো তেতিয়াহ'লে তোমালোকে দুসপ্তাহৰ ভিতৰত ৱাৰখন হাৰি থাকিবা। সো গতিকে আমাৰ ওপৰত সো গতিকে প্লিজ কোঅপাৰেট উইথ আৱাৰ পিচ ট্ৰিটি হয় নে নহয়। সো গতিকে এইটো এটা খুব এটা নজিৰবিহীন ঘটনা বুলি ক'ব পাৰি, য'ত দুজন মানে লিডাৰে ইজনৰ লগত সিজনৰ একদম মানে এনেকুৱা ধৰণৰ এটা কনভাৰচেচন হৈছে আৰু মানে সেইটো এটা কনফ্ৰন্টেচন হৈছে হয় নে নহয়। সো গতিকে এইটো এটা ইয়াৰ ওপৰত ধৰি লওক বেলেগ বেলেগ যিখিনি ইউৰোপিয়ান লিডাৰ্ছ আছে তেওঁলোকৰ যিখিনি ধৰি লওক ৰিয়েকশ্যন সেইখিনিও আমি দিয়া গৈছে, ঠিক আছে। আৰু ইয়াৰ গোটেই কোৰ্চটো দিয়া গৈছে যে কেনেকে সেইটো হৈছে। So গতিকে ট্ৰাম্প জেলেনস্কি altercation and its geopolitical implications যদি আমি চাওঁ, কনটেক্সটো আমি যাওঁ যে ৰিচেন্ট কনফ্ৰন্টেচন বিটুইন দিজ টু লিডাৰ্ছ ইন দা হোৱাইট হাউচ হয় নে নহয়। সো হোৱাইট হাউচৰ অভেল হাউচত তেওঁলোকে দেখিছে যে দুজন লিডাৰে কি কৈছে, ট্ৰাম্পে ৰিয়েলাইজ কৰিব বিচাৰিছে যে ইউ এছৰ অবিহনে মানে ইউক্ৰেইনৰ কোনো ধৰণৰ কি নাই, নিস্তাৰ নাই। ঠিক তেনেকে মানে ইন ৰেছপন্স টু ডেট জেলেনস্কি এইটো প্ৰুভ কৰিব বিচাৰিছে যে চিজ ফায়াৰটো হৈছিলে, কিন্তু চিজ ফায়াৰটো ভায়োলেট কৰা গৈছে, মানে ইনচিচেন্টলি কিলিং কৰা গৈছে, আনলেজিটিমেটলি অকুপাই কৰা গৈছে এৰিয়াটো। সো গতিকে এইটোৰ পৰা আমি কি শিকিলো, যে এইটোৰ পৰা আমি এইটো জানিলো যে কি ডেভেলপমেন্টছ খিনি কি আছিলে বিটুইন ট্ৰাম্প ষ্টান্স অন দ্য ইউক্ৰেইন এইড। সো গতিকে আমি গম পাইছো যে ইউ এছ এ কি কৰে যে বহুত কাণ্ট্ৰিক কি কৰে, এইড প্ৰভাইড কৰে। আৰু সেই এইড প্ৰভাইড কৰাৰ কাৰণে ইউ এছৰ নিজৰ যিটো ইকনমি আছে ন, সেইটো লাহে লাহে কি হৈছে যে ইকনমিক গ্ৰোথটো অলপ শ্ল' ডাউন হৈছে বা খুব ষ্টেগনেণ্ট হৈ আছে হয় নে নহয়। গতিকে এতিয়া কি কৈছে যে ট্ৰাম্প আহিছে আৰু ট্ৰাম্প মানে অনাৰেবল প্ৰেচিডেন্ট অফ ইউনাইটেড ষ্টেটছ, ট্ৰাম্পে কি কৈছে যে মেক আমেৰিকা গ্ৰেট এগেইন। সো গতিকে আমেৰিকাখনক যদি গ্ৰেট কৰিবলৈ হয় তেতিয়া প্ৰথম কথাটো হৈছে যে ইকনমিক ডেভেলপমেন্ট কৰিব লাগিব। আৰু ইকনমিক ডেভেলপমেন্টটো কৰিবৰ কাৰণে ইউ এছ এ যিমানখিনি আননেচেচাৰী এইড দি আছে যে, সো গতিকে ৱাৰৰ কাৰণে ধৰি লওক আমাৰ ইউক্ৰেইনক মানে এইড দি আছে, সো গতিকে এই এইড দিয়াবোৰ বন্ধ কৰিব, বুজি পালে। সো গতিকে তেতিয়া কি হ'ব যে সেই যিটো ৰেভিনিউ তেওঁলোকৰ বাচিব, সেই ৰেভিনিউটো তেওঁলোকে ক'ত ইউজ কৰিব, টু ইনভেষ্ট এণ্ড টু ফৰ দ্য ডেভেলপমেন্ট অফ আমেৰিকা, বুজি পালে। সো গতিকে এই গোটেই লাৰ্জাৰ পিকচাৰটো মানে দেখি পেলাই বা সেইটো ইণ্টাৰেষ্টত ট্ৰাম্পে কি কৈছে যে উই উইল নট গোয়িং টু কোঅপাৰেট অৰ চাপ্লাই আৱাৰ আৰ্মছ এণ্ড এমুনিশ্যন টু ইউক্ৰেইন এণ্ড ইউক্ৰেইন মাষ্ট হেভ টু ডিচাইড whether they want peace or confrontation with US. So গতিকে তেওঁলোকক সেইখিনি ডেভেলপমেন্টৰ কথা আমি দিছো যে অভেল হাউচত কি কেনেকুৱা ধৰণৰ ক্লেছ হ'ল আৰু ইয়াৰ পৰা ইউৰোপিয়ান ৰিয়েকশ্যনছ খিনি কি। সো গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়, কাৰণ কি ইউৰোপিয়ান ইউনিয়নৰ কি হৈছে যে এইটো মানে তেওঁলোকৰ এটা অস্বস্তিত পৰিছে, কাৰণ কি এতিয়া যিহেতু ৰাছিয়া আহি গৈছে, ত' ৰাছিয়াৰ যিখিনি ধৰি লওক ইনভেশ্যন, ত' ৰাছিয়ান ইনভেশ্যন খিনিয়ে কি কৈছে ইউৰোপিয়ান আদাৰ কাণ্ট্ৰিজ তেওঁলোকক কি কৈছে চিন্তিত কৰিছে, বুজি পাইছে। সো গতিকে বিকজ ইউক্ৰেইন ইজ এ পাৰ্ট অফ হোৱাট ইউৰোপিয়ান ইউনিয়ন হয় নে নহয়। সো গতিকে সেইকাৰণে কি হৈছে যে ইয়াত ইউৰোপিয়ান ইউনিয়নৰ লিডাৰ খিনি জাৰ্মানী হওক বা বেলেগ বেলেগ কাণ্ট্ৰি হওক, ফ্ৰান্স হওক, তেওঁলোকৰ যিটো ধৰি লওক বা ইউ কে হওক, তেওঁলোকৰ যিটো ৰেছপন্স সেইটো আমি চাব লাগিব। অকে, সো গতিকে এনালাইচিছ অফ দ্য কি ইছ্যু। সো গতিকে এই ইছ্যুটো what the role of Donald Trump in the ending of this Ukraine Russia war. So সেইটো যদি আমি চাওঁ যে US foreign policy shift and its impact on Ukraine. So গতিকে যিটো নতুনকে এটা ফৰেইন পলিচি শিফট হৈছিলে, জো বাইডেনৰ দিনত এটা বেলেগ ধৰণৰ পলিচি আছিলে আৰু এতিয়া পলিচিটো বেলেগ আছিলে। সো গতিকে জো বাইডেনে কি কৰিছিলে, ধৰি লওক ফাইনেন্সিয়েল এইড প্ৰভাইড কৰিছিলে আৰু ইউৰোপিয়ান ইউনিয়নৰ মেজৰ লিডাৰ বিলাকক তেওঁলোকে কি কৰিছিলে, সন্তুষ্টি ৰাখিছিলে। কিন্তু আজিৰ দিনত ট্ৰাম্পে ক'ত ফ'কাছ কৰিছে যে ইউৰোপিয়ান ইউনিয়নক মানে সন্তুষ্ট কৰিব বিচৰা নাই, যে আমেৰিকাখনক গ্ৰেড কৰিব বিচাৰিছে। সো গতিকে সেইটো কৰিবলৈ যাওঁতে ইউৰোপিয়ান ইউনিয়নৰ লগত তেওঁ কনফ্ৰণ্ট হ'বও পাৰে, বুজি পাইছে। সো গতিকে আণ্ডাৰ ট্ৰাম্প সেইটো কেনেকে ধৰি লওক শিফট হৈছে আৰু নাটো আৰু ইউৰোপিয়ান চিকিউৰিটি চেলেঞ্জেছ কি আছে সেইখিনি আমি চাইছো, আৰু ৰাছিয়াৰ ষ্ট্ৰেটেজিক গেইনছ। তো আজিৰ দিনত ৰাছিয়া আটাইতকৈ হেপী হয়, কাৰণ কি তেওঁলোকে কি কৰিলে যে বহুত মাটি মানে ধৰি লওক কি এৰিয়া অকুপাই কৰিলে হেৰিয়াৰ পৰা ইউক্ৰেইনৰ পৰা। সো গতিকে তেওঁলোকৰ ব্লেক চি থ্ৰু দি গোটেই ইউৰোপিয়ান মাৰ্কেটখন এতিয়া ল'ব পাৰিব তেওঁলোকে। সো গতিকে ৰাছিয়া ইজ হেপী আণ্ডাৰ পুটিন, ঠিক আছে। সো গতিকে ইম্পেক্ট অফ গ্ল'বেল ট্ৰেড আমি সেইটো চাইছো।
আৰু ৱে ফৰৱাৰ্ডটো কি হ'ব আণ্ডাৰ ষ্ট্ৰেটেজিক কনচিডাৰেশ্যন। তো ইয়াত যদি চাওঁ যে ফৰ ইউক্ৰেইন কি আছে, ঠিক আছে, ঠিক তেনেকে ফৰ ইউৰোপ কি আছে আমি সেইটো চাইছো, আৰু ফৰ ইণ্ডিয়া। চ' ইণ্ডিয়াৰ লগত সেইটো ৰিচেণ্টলি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ জয়শংকৰ চাহাবেও কৈছে যে ট্ৰাম্পৰ যিখিনি ধৰি লওক পলিচি আছে ন, সেইটো আউট অফ চিলেবাছৰ নিচিনা, হয় নে নহয়? তেওঁ ৱৰ্ডটো কি ইউজ কৰিছে যে হিজ পলিচিজ আৰ লাইক আউট অফ চিলেবাছ। গতিকে আমাৰ যিটো ফৰেন পলিচি ন, সেইটো আউট অফ চিলেবাছ ফৰেন পলিচি নিচিনাকে আমি বনাব লাগিব, তেতিয়াহে আমি ট্ৰাম্পৰ লগত কোঅপাৰেট কৰিব পাৰিম, বুজি পাইছে? গতিকে সেইটো কেনেকে আমি ফৰ মেইনটেনেন্স এ বেলেঞ্চ ফৰেন পলিচি এভইড টেকিং চাইডছ বিটুইন ইউ এছ এণ্ড ৰাছিয়া, গতিকে সেইটো কথা কৈছে, বুজি পালে? গতিকে কেনেকে আমি কি কৰিম, বেলেঞ্চ কৰিম বিটুইন দিছ টু এক্সট্ৰিম ইউ এছ এজ ৱেল এজ ৰাছিয়া। তো সেইখিনি আমি কথা মনিটৰ ইউ এছ ৰাছিয়া চাইনা ডাইনেমিক্স। তো সেইটো আমি চাই থাকিব লাগিব যে কেনেকে তেওঁলোকৰ মানে ডাইনেমিক্সটো চেঞ্জ হৈছে। চ' এইখিনি বহুত এটা লাৰ্জাৰ পিকচাৰ হয়। গতিকে আজিৰ দিনত যিটো ধৰি লওক মেইন মানে ইছ্যু হৈছে, ধৰি লওক ইউ এছৰ যদি আমি চাওঁ যে হোৱাট আৰ দ্য টু মেজৰ ইণ্টাৰেষ্ট অফ ইউ এছ। চ' ইউ এছৰ দুটা যদি মেজৰ ইণ্টাৰেষ্ট চাওঁ, তেতিয়াহ'লে তাৰ ভিতৰত আমি দেখিম যে ইউ এছৰ দুটা এতিয়া মেজৰ ইণ্টাৰেষ্ট আছে। এক নম্বৰ হৈছে যে গ্ৰোথ। চ' গতিকে মেক আমেৰিকা গ্ৰেট এগেইন। চ' গতিকে এইটো হৈছে তেওঁলোকৰ মেইন উদ্দেশ্য। চ' তাৰ কাৰণে তেওঁলোকে কি কৰিব বিচাৰিছে যে ইউ এছ এইডটো কণ্ট্ৰল কৰিব বিচাৰিছে। অকে, চ' ছেকেণ্ড ফ'কাছ এৰিয়াটো কি? ছেকেণ্ড ফ'কাছ এৰিয়াটো হৈছে চাইনা। চ' গতিকে চাইনাৰ যিটো ডমিনেন্স বা চাইনাৰ যিটো গ্ৰোথ, চ' গতিকে সেইটো কণ্টেইন কৰিব বিচাৰিছে। আৰু এতিয়া কথাটো হৈছে কি, ৰাছিয়া। চ' গতিকে এতিয়া ৰাছিয়া কি হৈছে যে আমি এইটো গম পাইছো যে ৰাছিয়া নেচাৰেলি কি হৈছে, চাইনা এলাই হয়। চ' গতিকে এতিয়া ইউ এছ এ এইটো বিচাৰিছে যে আমি ৰাছিয়াক অকমান কি কৰিব লাগিব, সন্তুষ্ট কৰিব লাগিব, যাতে ৰাছিয়াই বহুত ক্ষেত্ৰত অকল চাইনাৰ ওপৰতে ধৰি লওক এচিষ্ট নকৰে। চ' গতিকে এতিয়া বুজি পাইছে ন কাৰ্ডখন কেনেকে তেনেকে প্লে কৰিছে, কাৰণ কি এতিয়া ইউ এছ এ যদি ৰাছিয়াক সেইটো সুযোগ দিছে যে হোৱাট এভাৰ ইউ টুক ফ্ৰম ইউক্ৰেইন ইউ জাষ্ট কিপ ইট এলাইভ, ঠিক আছে, চ' গতিকে তোমালোকে ৰাখা সেইখিনি, খালি ফাৰ্দাৰ কনফ্ৰণ্টেশ্যন নকৰিবা আৰু ইয়াতে শেষ কৰা। চ' গতিকে এতিয়া ৰাছিয়া সন্তুষ্ট হৈ গৈছে। চ' গতিকে এইটো পৰা এইটো মানে তেওঁলোকক ইনফ্লুৱেঞ্চ কৰিব বিচাৰিব যে ডোন্ট ইউ এচিষ্ট চাইনা, অকে, বিকজ সেইটো হয়তো বেকডোৰ মানে এটা মানে মানে আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে যে আমি মানে উই আৰ নট কমফৰ্টেবল মানে কমফৰ্টেবল উইথ দ্য চাইনিজ ইনফ্লুৱেঞ্চ অভাৰ দিছ মানে ইণ্ডো পেচিফিক ৰিজন। গতিকে তোমালোকে এতিয়া অকল চাইনাক মানে হেৰি এচিষ্ট কৰি নাথাকিবা, বিকজ উই আৰ অলছ' প্ৰভাইডিং ইউ চামথিং, বুজি পাইছে? চ' গতিকে ইউ এছ এ সেইকাৰণে কি কৈছে, ৰাছিয়াক অকমান চাপৰ্ট দিছে এইটো ক্ষেত্ৰত ইনডাইৰেক্টলি, যাতে ৰাছিয়াই এতিয়া বা চাইনাক বহুত বেছি কি নকৰে, মানে চব ক্ষেত্ৰতে সহায় নকৰে, বুজি পালেনে? আৰু ইয়াতে ইণ্ডিয়াৰ ৰোলটো সেইকাৰণে খুব খুব ইম্পৰ্টেণ্ট হয়, কেলে, কাৰণ কি ইণ্ডিয়া ইজ এ বেলেঞ্চ পাৱাৰ। চ' গতিকে ইণ্ডিয়াৰ মেইন কথাটো হৈছে যে ইণ্ডিয়া বোথ দ্য এলাই অফ ইউ এছ এজ ৱেল এজ ৰাছিয়া। চ' গতিকে এতিয়া ছেকেণ্ড যিখন কাৰ্ড প্লে কৰিব ইউ এছ এ, এইখন হৈছে ইণ্ডিয়া কাৰ্ড, যাতে ৰাছিয়াক আৰু অলপ সন্তুষ্ট কৰিব পাৰি, আৰু যাতে এই তিনিটা এক্সিছ একেলগ হৈ পেলাই চাইনাক কনফ্ৰণ্ট কৰিব পাৰি, বুজি পাইছেনে? চ' গতিকে ইউ এছ, ইণ্ডিয়া, ৰাছিয়া তিনিটা মিলি পেলাই যাতে চাইনাক অকমান কণ্ট্ৰল কৰিব পাৰি ইন ইণ্ডো পেচিফিক এজ ৱেল এজ ইন আদাৰ ফ্ৰণ্টছ, বুজি পালে? চ' গতিকে সেইকাৰণে কি কৈছে, এই লাৰ্জাৰ পিকচাৰখন তেওঁলোকে দেখুৱাইছে। আৰু ইয়াৰ পৰা ইউ এছ এ হেৰুৱাইছে কি, যে ছাপৰ্ট অফ ইউৰোপিয়ান ইউনিয়ন, হয়নে নহয়? অলপ, ঠিক আছে, কাৰণ কি এতিয়া তেওঁলোকে এতিয়া ইউ এছ এ এইটো চাইছে যে মোক ইউৰোপিয়ান ইউনিয়নৰ বেছি ছাপৰ্ট লাগে নে ৰাছিয়া বেছি ছাপৰ্ট লাগে, আৰু এই দুটা কম্পেৰিজনত তেওঁ দেখিছে যে মোক ৰাছিয়া বেছি ছাপৰ্ট লাগে, কাৰণ কি আজিৰ দিনত মেইন থ্ৰেটটো হৈছে চাইনা, বুজি পালে? চ' গতিকে সেইটো ক্ষেত্ৰতে মানে ইয়াত গোটেই কোৰ্চটো তেনেকে আৰম্ভ হৈছে বুলি আপুনি চাব পাৰে ইন লাৰ্জাৰ পিকচাৰ। অকে, চ' নেক্সট যদি আমি চাওঁ যে ট্ৰাম্পছ হিউমিলিয়েশ্যন অভাৰ জেলেনস্কি। চ' গতিকে এই যদি মানে আপুনি মানে কনভাৰচেশ্যনটো চাইছে, কাৰণ কি এইটো টেলিভিশ্যনৰ অপেনলি দিয়া গৈছে। চ' এনেকুৱা আজিলৈকে দেখা নাই বহুত মানুহে যে ট্ৰাম্পে সন্মুখত বহুৱাই লৈ এখন ৰাষ্ট্ৰৰ নেতাক এনেধৰণে থ্ৰেটনিং দিছে যে উই হেভ কাৰ্ডছ ইউ ডোন্ট হেভ। চ' মানে তেনেকুৱা ধৰণৰ কনভাৰচেশ্যন আজিলৈকে হোৱা নাই, ইমান বেছি হিউমিলিয়েট কৰা নাই যে তোমালোকৰ একো নাই, আজি যদি আমি উইড্ৰ কৰি দিওঁ নহয়, তুমি মানে ইউক্ৰেইনক কৈছে যে তুমি আমাৰ প্ৰতি গ্ৰেটফুল হ'ব লাগে যে আমি তোমালোকক ইমানখিনি সহায় কৰিছো, আজি এইটো যদি আমি নকৰিলোহেঁতেন তোমালোকৰ দুসপ্তাহত ৱাৰখন শেষ হৈ গ'লহেঁতেন। চ' গতিকে অল দিছ থিংছ হেভ বিন হেপেন। ত' ইয়াৰ পৰা আমি কেনেকুৱা ধৰণৰ এটা ইনচাইট উলিয়াব পাওঁ সেইখিনি ইয়াত দিয়া গৈছে, ঠিক আছে। চ' গতিকে ইমাৰ্জেঞ্চি ইউৰোপিয়ান চিকিউৰিটি সামিট ইন লণ্ডন, অকে, চ' গতিকে ইয়াৰ পিছত সেইটো হৈ গৈছে। নেক্সট যদি আমি চাওঁ যে নেটো এণ্ড ট্ৰান্স আটলান্টিক চিকিউৰিটি ক্ৰাইচিছ। গতিকে ইয়াত আমি চাওঁ যে নাটো আৰু ট্ৰান্স আটলান্টিক চিকিউৰিটি ক্ৰাইচিছ কি হয়। চ' ৰাছিয়াৰ ষ্ট্ৰেটেজিক গেইনছ। চ' গতিকে ৰাছিয়াই এই সময়ত কি পালে, চ' ৰাছিয়াই বহুত ডাঙৰ বস্তু এটা পালে। চ' সেইটো হৈছে কেলে, কাৰণ কি আমি গম পাইছো যে ইউক্ৰেইন, হোৱাই ৰাছিয়া নিডছ ইউক্ৰেইন, হয় নে নহয়? চ' গতিকে আমি যদি চাওঁ ন, এইখন ৰাছিয়া হয়। চ'
সো ৰাছিয়াত কি হৈছে যে 4খন দুৱাৰ আছে হয়নে নহয় সো গতিকে দেয়াৰ আৰ 4 এন্ট্ৰি অৰ এক্সিটিং সাইটস সো গতিকে ৰাছিয়াই ট্ৰেড কৰিবৰ কাৰণে 4টা কি আছে 4টা দুৱাৰ আছে আমি ক'ব পাওঁ ওপেন দুৱাৰ সো গতিকে এতিয়া কি হৈছে যে এতিয়া যাবৰ কাৰণে 4টা পাথ আছে মানে তো এইটো হৈছে কি আৰ্কটিক সি পাথ সো গতিকে এইটো বহুত ঠাণ্ডা হৈ থাকে এইফালেও কি হৈছে এইখন ধৰি লওক আৰ্কটিক সি আছে সো গতিকে এই দুইটা ৰাস্তা কি হৈছে বন্ধ হৈ আছে তো এইটো ৰাস্তাও কি হৈছে আৰ্কটিক সি লগত জড়িত সো গতিকে তিনিটা জেগা মানে কি যে খুব বেছি মানে ঠাণ্ডা হয় সো গতিকে ঠাণ্ডা হোৱাৰ কাৰণে অল এনুৱেলি তাৰ মাজেদি কি হ'ব নোৱাৰে ট্ৰেড হ'ব নোৱাৰে সো গতিকে অকল এটা ৰাস্তা এনেকুৱা আছে যিটো ৰাস্তাইদি ৰাছিয়াই কি কৰিব পাৰে ৰেষ্ট অফ দা ৱৰ্ল্ডৰ লগত গোটেই এনুৱেলি মানে থ্ৰু আউট দা ইয়াৰ অল দা সিজন তেওঁলোকে ট্ৰেড এণ্ড এক্টিভিটি কৰিব পাৰে আৰু সেই ৰাস্তাটো কোনটো হয় সেইটো ৰাস্তা হৈছে ব্লেক সি থ্ৰুদি হয় তো গতিকে এতিয়া ব্লেক সিত কি হৈছে যে এইখিনি এনেকে ব্লেক সিত কাৰ অকুপেশ্যন আছে ইউক্ৰেইনৰ অকুপেশ্যন আছে সো গতিকে এতিয়া ৰাছিয়াই কি কৰিলে যে ইউক্ৰেইনখন লৈ ললে ইউক্ৰেইনৰ সেই পাৰ্টটো লৈ ললে যিটো পাৰ্ট মানে আমাৰ ব্লেক সি লগত কানেক্ট হৈ আছে সো গতিকে আপুনি দেখিব যে ৱাৰ সাইড কেইটা কি হৈছে পোৰ্ট হয় সো গতিকে সেই পোৰ্ট কেইটা অকুপাই কৰি থৈ দিলে তো এতিয়া সেইকাৰণে ৰাছিয়াই দেখিব যে ৰিচাৰ্জেন্স হ'ব মানে ৰাছিয়া থ্ৰুৱেদি ইউৰোপিয়ান ইউনিয়ন হওক বা বেলেগ বেলেগ কাণ্ট্ৰিলে কি হ'ব ধুনীয়াকে ট্ৰেড হ'ব পাৰে কাৰণ কি এই যিটো ৰাস্তা খোল খাই গ'ল ন থ্ৰু দা ব্লেক সি সো গতিকে এইটোৰ পৰা ৰাছিয়া সাংঘাতিক ধৰণৰ কি পাব গেইন পাব বুজি পালে সো গতিকে সেইখিনি বস্তু আমি ধুনীয়াকে ইয়াত দিয়া গৈছে ঠিক তেনেকে এতিয়া ইউৰোপিয়ান ডিফেন্স ৰিএলাইনমেন্ট তো এতিয়া ইউৰোপিয়ান ইউনিয়নে কিবা বহি থাকিব নে সো গতিকে তেওঁলোকেও ডিফেন্স ৰিএলাইনমেন্টটো কৰিব ইয়াত তেওঁলোকে হয়তো চাইনাৰ সহায় ল'ব পাৰে ঠিক আছে ইন ফিউচাৰ ঠিক আছে সো গতিকে সেইটো আমাৰ কাৰণে কিন্তু এটা কি হ'ব পাৰে থ্ৰেট হ'ব পাৰে ঠিক তেনেকে ইমপ্লিকেশনছ ফৰ ইণ্ডিয়া আজিৰ দিনত ইমপ্লিকেশনছটো কি ঠিক আছে সো গতিকে এইটো আমি চাওঁ যে বেলেন্সিং ৰিলেশনছ বিটুইন ইউএছ ইউ ঠিক আছে এইটো খুব ইম্পৰ্টেন্ট হয় সো গতিকে ইনক্ৰিজিং ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ উইথ ইউৰোপ সেইটো বহুত ইম্পৰ্টেন্ট হয় আৰু ৰাছিয়া ফেক্টৰটো খুব ইম্পৰ্টেন্ট বুজি পালে সো গতিকে এইখিনি হৈছে আমাৰ গোটেই ইনসাইট খিনি আমি ব্ৰেক ডাউন কৰি পেলাই দেখুৱাইছো বেলেগ বেলেগ কাণ্ট্ৰিয়ে কি ধৰি লওক সহায় পাব ওকে সো গতিকে ৰাছিয়ান ৰিএকশনছ কি হৈছে সেলিব্ৰেশনছ এণ্ড কশন ওকে সো গতিকে সেলিব্ৰেশন আৰু কশন দুইটা আছে ইয়াত ওকে প্ৰথম কৈছে যে ইয়াত দিস ৰাছিয়ান ষ্ট্ৰেটেজিক কনচাৰ্ন সো গতিকে ৰাছিয়াই কি ষ্ট্ৰেটেজিক কনচাৰ্নছ পাইছে সেইখিনি দিয়া গৈছে সো ইউএছ ইউক্ৰেইন ৰিফ্ট যিটো দেখুওৱা গৈছে এই ভিক্টৰী ফৰ দা ইউএছ ফৰ দা ৰাছিয়া কাৰণ কি আজিলৈকে ইউক্ৰেইনে এইকাৰণে টিকি আছিলে কাৰণ কি ইউএছএ কি কৈছিলে আণ্ডাৰ জো বাইডেন এডমিনিষ্ট্ৰেশ্যন তেওঁলোকে মিলিটাৰী এজ ৱেল এজ ফাইনেন্সিয়েল এইড পাই আছে কিন্তু ডোনাল্ড ট্ৰাম্প আহিলে মেক আমেৰিকা গ্ৰেট এগেইন কৰিলে সো গতিকে ইউএছএ এতিয়া ইউক্ৰেইনলৈ কোনো ধৰণৰ এইড নিদিও বুলি কৈ দিলে সো গতিকে এতিয়া মানে সেইকাৰণে কি হৈছে দা ভিক্টৰী হেজ এৰাইভ টু ৰাছিয়া হয় নে নহয় সো গতিকে এইখিনি বস্তু কোৱা গৈছে নেক্সট যিটো আৰ্টিকল আছে যে আনচাৰ্টেনিটি looms as first phase of truce due to expire okay so গতিকে ইয়াত Muslim worshippers pray in the Gaza city on the first day of the holy fasting আপোনালোকে গম পায় যে আজিৰ পৰা ৰমজানটো আৰম্ভ হৈছে সো গতিকে আপোনালোকৰ এই সুযোগতে ধৰি লওক এই আৰ্টিকলটো সুযোগতে আপোনালোকক সকলোকে ৰমজানৰ শুভেচ্ছা জনাইছো যাতে আপোনালোকক সকলোৰে মানে মংগল হওক ঠিক আছে সো গতিকে এতিয়া ইয়াৰ পৰা আমি এইটো কথা গম পাইছো যে যিটো ট্ৰুচ এগ্ৰিমেন্ট আছিলে সো গতিকে সেই ট্ৰুচ এগ্ৰিমেন্টখন এবাউট টু এক্সপায়াৰ হ'বলৈ গৈছে সো এতিয়া কি দেখা যাব যে আকৌ কি ফাইটিং হ'ব নে সিজ ফায়াৰ ভায়োলেশন হ'ব নে সো গতিকে ইজৰাইল গাজা বা ইজৰাইল সেই যিখন গাজা ৱাৰ আছিলে ইজৰাইল হামাস ৱাৰ অভাৰ দিস গাজা সো গতিকে তাত আমি কেনেকুৱা ধৰণৰ আকৌ আনচাৰ্টেনিটি দেখিব পাম নেকি সেইখিনি বস্তু লৈ পেলাই এই আৰ্টিকলটো আছে ঠিক আছে সো গতিকে ইজৰাইল হামাস ট্ৰুচ এণ্ড আনচাৰ্টেনিটি অভাৰ সিজ ফায়াৰ কনটেক্সটো দিয়া গৈছে 6 weeks truce between Israel and Hamas which began on January 19 2014 আৰু এইটো কি হৈছে এক্সপায়াৰ অন মাৰ্চ 2 2024 সো গতিকে আজি 2 মাৰ্চ হয় সো গতিকে আজিলৈকে সেইটো কি আছিলে এগ্ৰিমেন্ট আছিলে যে তেওঁলোকে আৰু ফাৰ্দাৰ কনফ্ৰন্টেশন নকৰে সো আজিৰ পৰা এতিয়া কি হ'ব সেকেন্ড ফেজটোত কি হ'ব সো সেইটো আমি চাবলৈ গৈ আছো যে কেনেকে ধৰলেও এই সিজ ফায়াৰটো এক্সটেন্ড হ'ব নে আকৌ সেইটো নতুন ধৰণৰ কনফ্ৰন্টেশন হ'ব সো গতিকে এতিয়া কি ডেভেলপমেন্টছ আমি চাইছো যে এই যিটো পিৰিয়ড আছিলে ট্ৰুচ পিৰিয়ডটো তাত আমি কি ডেভেলপমেন্ট হ'ল সেইখিনি আমি দেখুৱাইছো দ্য ফাৰ্ষ্ট ফেজ অফ ট্ৰুচ আমি দেখুৱাইছো ঠিক তেনেকে চেলেঞ্জেছ কি আছিলে তাত সেইখিনি প্ৰভাইড কৰা গৈছে আৰু আনচাৰ্টেনিটি অভাৰ দ্য সেকেন্ড ফেজ সো গতিকে এতিয়া নতুন কাইলে পৰা ধৰি লওক এইটো সেকেন্ড ফেজ আৰম্ভ হ'ব তাত কি আনচাৰ্টেনিটি আছে আজিলৈকে ধৰি লওক সেইটো ধৰি লওক ৰিনিউবল হ'ব নে নহয় সো তাৰ ক্ষেত্ৰত আমাৰ এতিয়ালৈকে মানে আনচাৰ্টেনিটি হৈ আছে ঠিক আছে সো গতিকে ষ্ট্ৰেটেজিক এণ্ড জিঅ'পলিটিকেল ইমপ্লিকেশনছ কি আছে সেইখিনি আমি চাবলৈ গৈছো যে ইম্পেক্ট অন দা ৰিজনেল ষ্টেবিলিটি ঠিক আছে সো গতিকে ৰোল অফ ইণ্টাৰনেশ্যনেল মিডিয়েশ্যনছ সো গতিকে তাত আমি সেইখিনি দেখাইছো যে কোন ইণ্টাৰনেশ্যনেল মিডিয়েশ্যনে ইয়াত কামত দিছে ফৰ এক্সাম্পল ইজিপ্ত কাটাৰ ইউএছ সো গতিকে তেওঁলোকে কি কৈছে যে মিডিয়েটৰ ইয়াত আহিছে আৰু দুইটা পাৰ্টিৰ লগত কি কৈছে যাতে আৰু সেকেন্ড ফেজত
তেওঁলোকে সেই যিটো ধৰি লওক ক্ৰুজ আছে সেইটো এক্সটেণ্ড কৰিব পাৰে আৰু তাৰ কিছুমান কংক্ৰিট ৰিজলিউচন ল'ব পাৰে যে এই পিৰিয়ডটোত আমি এইকেইটা কাম কৰিম, যিখিনি ডেমেজেছ হ'ল সেইখিনি আকৌ ৰিকনষ্ট্ৰাক্ট কৰিম, মানুহৰ যিটো ধৰি লওক মাইগ্ৰেশ্যন আছে বা সেইটোক আমি এচিষ্ট কৰিম, বা যিখিনি ধৰি লওক আমি ডিটেইনটিজ ৰাখি থৈছিলো হয় নে নহয়, গতিকে সেই ৰিফিউজিজ খিনিক বা সেই যিখিনি মানুহক আমি কব্জা কৰি থৈছিলো তেওঁলোকক আমি মিউচুৱেলি এক্সচেঞ্জ কৰিম। গতিকে সেই বস্তুখিনি আমি কেনেকে হবলৈ গৈছে তাত চাইছো। তাৰপিছত চাইছো যে ইমপ্লিকেশন ফৰ ইণ্ডিয়া, ইণ্ডিয়াৰ কাৰণে এই ক্ষেত্ৰত ইম্পৰ্টেণ্ট কি হৈছে, ৱে ফৰৱাৰ্ডটো আমি দিয়া গৈছে, ঠিক আছে। গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াত দুখন যুদ্ধ হৈ আছিলে, দুখন যুদ্ধ অলমোষ্ট আফটাৰ দ্য কামিং অফ ডনাল্ড ট্ৰাম্প ইমিডিয়েটলি এই দুখন যুদ্ধ কি গৈছে যে এণ্ড হবলৈ গৈ আছে। চ' সেইটো এটা ৱেলকামিং হয়, ঠিক আছে। গতিকে নেক্সট যদি আমি চাওঁ যে জিন থেৰাপি ফৰ দ্য মেপল চিৰাপ ইউৰিন ডিজিজ shows promise, okay, so গতিকে জিন থেৰাপিটো এটা প্ৰমিচিং ধৰি লওক এটা মেডিকেল ট্ৰিটমেন্ট হিচাপে মানে ওলাই আহিছে বা আজিকালি প্ৰেক্টিচ হৈছে। ত' তাৰ থ্ৰুৱেদি যিমানখিনি জেনেটিক মেডিচিন আছে সেইখিনি কেনেকে ডেভেলপ হ'ব পাৰে, তাত ইণ্ডিয়া কেনেকে ধৰি লওক লাভান্বিত হ'ব পাৰে, সেইখিনি বস্তু আমি ইয়াত ধুনীয়াকে দেখুওৱা গৈছে। ইয়াৰ কনটেক্সটো আমি আৰু ৰিচেন্ট ডেভেলপমেন্ট খিনি দিছো, এইখিনি আপোনালোকে চাই থাকিব যাতে এৱেৰনেছ হয়, যাতে বস্তুটো কি হয়। ঠিক তেনেকে নেক্সট যদি আমি চাওঁ যে আণ্ডাৰষ্টেণ্ডিং দ্য মেপল চিৰাপ ইউৰিন ডিজিজ, ঠিক আছে, যিটো আমাৰ এনচিআৰটি যিখিনি ধৰি লওক ক্লাছ 11 আৰু 12 যিখিনি লিখা আছে যে জেনেটিক্স এণ্ড হেৰিডিটৰী, গতিকে তাৰ পৰা আমি সেইখিনি বস্তু আমি চাব পাৰো। ত' হিউমেন ফিজিঅলজি যিখিনি আছে 11 আৰু মানে ক্লাছ 11 আৰু চেপ্টাৰ 9 যিটো বায়'মলিকুলছ এণ্ড এনজাইমছ, তাত সেইখিনি আছে। গতিকে বায়'টেকনলজি এণ্ড ইন এপ্লিকেশ্যন, ইচ এপ্লিকেশ্যন, সেইখিনি ক্লাছ 12 চেপ্টাৰ 12 আছে। গতিকে এই গোটেই কনটেক্সটো আমি ৰিচেন্ট ডেভেলপমেন্ট হয়, কিন্তু ইয়াৰ যিটো বেছ হয় ন, ইয়াৰ যিখিনি থিয়ৰি হয় বা কনচেপ্ট হয়, দিজ অল আৰ বিং ইউ উইল ফাইণ্ড ইন দ্য এনচিআৰটি বুকছ। গতিকে সেইখিনি ইম্পৰ্টেণ্ট হয় সেইকাৰণে এনচিআৰটি খিনি। চ' আমি ৰেফাৰেন্সটো দিছো, আপোনালোকে তাৰ পৰা চাই ল'ব। অকে, নেক্সট যদি আমি চাওঁ যে বায়'টেকনলজি 2012, 19, 18, 17 কি কি ধৰি লওক কুৱেশ্যনছ আহিছে, আমি সেইখিনি প্ৰভাইড কৰা গৈছে, যিখিনি আমাৰ ধৰি লওক ফিউচাৰ প্ৰিলিমছৰ কাৰণে আমাৰ এটা গাইড কৰিব। অকে, চ' গতিকে জিএছ পেপাৰ 2 ৰিলেটেড যদি আমি চাওঁ, জিএছ পেপাৰ 1ত ছচাইটি আৰু হেল্থ আছে, তাত আমি চাইছো যে ৰেয়াৰ ডিজিজ এণ্ড পাব্লিক হেল্থ, তাৰ ওপৰত কেনেকুৱা ৰেয়াৰ ডিজিজ মানে এনেকুৱা হয় যে যিখিনি ধৰি লওক 1 লাখ মানুহৰ ভিতৰত এজন মানুহৰ হয়। চ' ইয়াতে এটা প্ৰব্লেমটো হৈছে যে প্ৰাইভেটলি ইয়াৰ কোনো ধৰণৰ কিনুলিয়াই দৰৱ নোলিয়ায়, কেলে, কাৰণ কি বহুত কম মানুহৰ হয়, গতিকে কাৰো লাভ নহব। গতিকে ইয়াত পাব্লিক হেল্থ সেইকাৰণে যিখিনি গভৰ্ণমেণ্টৰ ইণ্টাৰভেনশ্যন আছে সেইখিনি বহুত দৰকাৰ হৈ যায়। ঠিক তেনেকে জিএছ পেপাৰ 2 গভৰ্ণেন্স পাব্লিক হেল্থ পলিচি কথা কৈছে, গতিকে সেইখিনি বস্তু আছে। জিএছ পেপাৰ 3 চায়েন্স এণ্ড টেকনলজি, বায়'টেকনলজি, জিন থেৰাপি, সেইখিনি কথা কৈছে, আৰু এপ্লিকেশ্যন অফ চায়েন্স ইন এগ্ৰিকালচাৰ, ঠিক আছে। অকে, নেক্সট যদি আমি চাওঁ যে ইণ্ডিয়াজ পলিচি অন ৰেয়াৰ ডিজিজ এণ্ড ৰেলিভেন্স টু দ্য হেল্থ কেয়াৰ। গতিকে ৰেয়াৰ ডিজিজৰ ওপৰত ইণ্ডিয়া কি কি পলিচি আছে, দেয়াৰ ইজ এ পলিচি ইন 2021 that relates to this rare disease. Okay, so তাত চেলেঞ্জেছ কি আছে যে হাই কষ্ট অফ দ্য ট্ৰিটমেণ্ট, আপুনি গম পাইছে, কাৰণ কি এইখিনি হৈছে খুব মানে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ। গতিকে ইয়াত 1 লাখ মানুহৰ ভিতৰত এজন মানুহৰ হয়, গতিকে সেই যিটো পাৰ্টিকুলাৰ ট্ৰিটমেণ্ট আছে ন, বহুত বেছি কষ্টলি হৈ যায়, ঠিক আছে। গতিকে লেক অফ এৱেৰনেছ এটা কথা আছে। নেক্সট হৈছে নিড ফৰ জেনেটিক ৰিচাৰ্চ। চ' ইয়াত জেনেটিক ৰিচাৰ্চ লাগিব, তেতিয়া কি হ'ব, এই ৰেয়াৰ ডিজিজ খিনি ট্ৰিটমেণ্টত আৰু অলপ সুলভ হ'ব। গতিকে ফিউচাৰ ইমপ্লিকেশ্যন কি হ'ব পাৰে, ৱে ফৰৱাৰ্ড কি আছে, এইখিনি বস্তু আমি দেখুওৱা গৈছে। নেক্সট যদি আমি চাওঁ যে ICMR ৰিপৰ্ট লিংকছ হাই লেভেল অফ চেলেনিয়াম ইন দা হুইট টু হেয়াৰ লছ। অকে, গতিকে চেলেনিয়ামৰ যিটো মানে চেলেনিয়াম এটা ধৰি লওক এলিমেণ্ট হয়, দেন দিছ এলিমেণ্ট ইজ ফাউণ্ড ইন হুইট, ঠিক আছে, আৰু তাৰ কাৰণে কি হৈছে যে হাই এমাউণ্ট অফ হেয়াৰ লছ আপুনি দেখিছে। গতিকে এইটো বস্তু এতিয়া খুব এটা ডাঙৰ কনচাৰ্ণ হয়, ঠিক আছে। গতিকে এতিয়া ইয়াত আমি কৈছো যে পাব্লিক হেল্থ পলিচি ইমপ্লিকেশ্যন কি কি হ'ব পাৰে, তাৰ কনটেক্সট আৰু ৰিচেন্ট ডেভেলপমেন্ট খিনি আমি দেখুৱাইছো, ঠিক আছে। গতিকে নাও নেক্সট আমি যদি চাওঁ, দিছ কেছ ৰেইজেছ কনচাৰ্ণ অভাৰ ফুড সেফটি, পাব্লিক হেল্থ পলিচিজ এণ্ড গভৰ্নেন্স ইন ইণ্ডিয়াজ ফুড ডিষ্ট্ৰিবিউচন চিষ্টেম। চ' আমাৰ যিটো ফুড ডিষ্ট্ৰিবিউচন চিষ্টেম আছে, তাত হয়তো গভৰ্নেন্সৰ কিছুমান গাফিলতি আছে বা শ্বৰ্টফল আছে, যে আমি এতিয়ালৈকে কিয় তেনেকুৱা ধৰণৰ হুইট আমি এলাউ কৰি আছো যে PDS চিষ্টেমত সেইটো ড্ৰপ কৰে, ঠিক আছে। অকে, চ' গতিকে ছাডেন হেয়াৰ লছত সেইটো এটা দেখা গৈছে। চ' এনচিআৰটিত কোনকেইটা চেপ্টাৰৰ লগত সেইখিনি বস্তু জড়িত হৈ আছে, চ' গতিকে এটা এচেঞ্চিয়েল মাইক্ৰ নিউট্ৰিয়েন্ট হয় চেলেনিয়াম, ঠিক আছে। চ' গতিকে ফাউণ্ড ইন দ্য সইল এণ্ড এবজৰ্ব বাই দ্য প্লান্টছ, ঠিক আছে, ৰিকুৱাৰ্ড টু ইন ট্ৰেছ এমাউণ্ট ফৰ থাইৰয়েড ফাংচন, ইমিউন ৰেছপন্স এণ্ড এণ্টি অক্সিডেণ্ট এক্টিভিটিজ। চ' গতিকে এই তিনিটা এক্টিভিটি খুব ইম্পৰ্টেণ্ট হয়। চ' গতিকে কাইলৈ ধৰি লওক চেলেনিয়ামৰ কথা আহি গ'ল, আপোনালোকে ক'ব ইচ্ছাম ইমান টান কুৱেশ্যন কাটিছে APSC, ক'ৰ পৰা যে কুৱেশ্যন কাটিছে। চ' গতিকে এইটো বস্তু আমাৰ ৰিচেণ্টলি ডিছকাছ টপিক হয়,
যে সেলেনিয়াম আমাৰ হুইটত পাইছে সো গতিকে আপোনালোকক ডাইৰেক্ট প্ৰিলিমছত সুধিব যে সেলেনিয়ামটো যে দৰকাৰ হয় সো এইটো কিহৰ কাৰণে দৰকাৰ হয় ই ক'ত ইউজ হয় সো গতিকে আপুনি গম পাইছে থাইৰয়ডত ইউজ হয় থাইৰয়ড আপুনি গম পাইছে যে এইটো খুব এটা ইম্পৰ্টেন্ট হৰমন ৰিলিজ কৰে ই যিটো আমাৰ ধৰি লওক আমাৰ যিটো বডিৰ যিখিনি ধৰি লওক মেটাবলিজিম আছে ন সেই মেটাবলিজিমটো ই কন্ট্ৰোল কৰে সো গতিকে থাইৰয়ড ফাংচন বহুত ইম্পৰ্টেন্ট হয় যে ইমিউন ৰেসপন্স কাৰণ কি থাইৰয়ডৰ লগত ইমিউনিটিৰ কথাটো জড়িত হৈ আছে হয় না থাইৰয়ড গ্ল্যান্ড হয় সো গতিকে নেক্সট যেনেকে ধৰি লওক আমি টি সেল বুলি কৈছো ন সো গতিকে দুটা সেল আছে ন এটা টি সেল আছে এটা বি সেল আছে সেই টি মানে থাইৰয়ড সো গতিকে থাইৰয়ডৰ পৰা টি সেলটো ওলাই যিটো ইমিউনি ৰেসপন্সৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক তেনেকে এন্টি অক্সিডেন্ট এক্টিভিটিজ সো গতিকে এই তিনটা বস্তু আপোনালোকে মনত ৰাখি থওক কাৰণ কি এই তিনটাকে আপোনালোকৰ ষ্টেটমেন্ট দিব which of the following is not এনেকে খুদিব সো গতিকে সেই নটটোতে আপুনি ক্লিক কৰি থৈ আহিব লাগিব তেতিয়া আপুনি 2 নম্বৰতে পাব ইন ইউৰ প্ৰিলিমছ ঠিক আছে সো গতিকে এইটো বস্তু ইম্পৰ্টেন্ট হয় আৰু এইটো এক্সাম্পল হিচাপে আপুনি লিখিব পাৰে যিটো পেপাৰ আমাৰ জিএস পেপাৰ 2 আছে যে গভৰ্নেন্স মানে ধৰি লওক আমাৰ শৰ্টকামিংছ আছে ফৰ এক্সাম্পল দ্য প্ৰেজেন্স অফ ৰিসেন্ট ফাইন্ডিংছ that the presence of selenium in our wheat that was that was circulated over the public distribution system so the public distribution system PDS authority যিখিনি হুইট আমি ধৰি লওক ডিস্ট্ৰিবিউট কৰিছো তাত আমি সেইখিনি পাইছো ওকে সো নেক্সট আমি চাও যে টক্সিসিটি আৰু সেলেনোসিস যিটো কথা কৈছে তাত আমি এনসিআরটি কোড পাও ঠিক তেনেকে হেভি মেটালস কন্টামিনেশন ইন এগ্ৰিকালচাৰ তাত আমি সেইখিনি বস্তু দেখা গৈছে ওকে নেক্সট যদি আমি চাও যে ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰ ইউজ কৰাৰ কাৰণে সেইখিনি বস্তু ধৰি লওক সইলত সেইখিনি বস্তু মিহলি হৈ গৈছে নেক্সট আমি যদি প্ৰিলিমছ ওৰিয়েন্টেড কোৱেশ্চন চাও এইখিনি অলৰেডি দিছে ইয়াত মেইনছ পেপাৰ ৰিলেটেড এটা কোৱেশ্চন ডিসকাস আমি কৰিছো ওকে নেক্সট যদি আমি চাও ইণ্ডিয়াছ ফুড সেফটি এণ্ড ৰেগুলেশনছ এণ্ড পিডিএছ সিস্টেম এটো বহুত ইম্পৰ্টেন্ট হয় যে ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া FSSAI এইটো এটা ইয়াৰ ওপৰত এটা ইউপিএসসি কোৱেশ্চন খুদিছিল যে FSSAI কোনখন মিনিষ্ট্ৰি আন্ডাৰত হয় তো এইটো মনত ৰাখিব কোনো মিনিষ্ট্ৰি আন্ডাৰত নহয় কেলে কাৰণ কি এইটো এটা ৰেগুলেটৰি বডি হয় বুজি পাইছে সো গতিকে এইটো ইম্পৰ্টেন্ট হয় সো ৰেগুলেটস দ্য ফুড সেফটি নৰ্মছ এণ্ড sets maximum permissible limits for contaminations okay so the challenges কি আছে সেইকিটা আমি দিছো যে পিডিএস যেটো আছে ইস্যুজ এণ্ড ৰিফৰ্ম সেইখিনি কথা আছে ইম্পৰ্টেন্স কি আছে challenges কি আছে আৰু need for reform so the FSSAI system to বা PDS system to কি ইস্যু আছে হেতু ডাইৰেক্ট কোৱেশ্চন আজিকালি প্ৰিলিমছত আহে কাৰণ কি PDS যেটো আছে public distribution system is a part of our syllabus under GS paper 3 হয় ন so ইয়াৰ ইম্পৰ্টেন্ট চ্যালেঞ্জ এণ্ড ৰিফৰ্ম আমি ইয়াত দেখুৱা গৈছে ওকে সো নেক্সট যদি আমি চাও যে গ্লোবাল পার্সপেক্টিভ এন্ড বেস্ট প্র্যাকটিসেস সো ইয়াত গ্লোবাল ফুড সেফটি স্ট্যান্ডার্ডৰ কথা কৈছে ওকে সো গতিকে ইউএসএ ইউইট কেনেকুৱা ধৰণৰ ইয়াত তেওঁলোকে প্ৰ্যাকটিস কৰে সেইখিনি বস্তু দিছে আৰু ৱে ফৰৱাৰ্ড এটা দিছো যে আমাৰ পাব্লিক পলিচিটো কেনেকুৱা উলিয়াব লাগে ফুড সেফটি আন্ডাৰ যাতে আমাৰ এইখিনি বস্তু আমি কি কৰিব পাও এড্ৰেছ কৰিব পাও ওকে নেক্সট আছে যে স্টাডি আইডেন্টিফাই দ্য সোর্সেস অফ PM 2.5 ইন নर्थাৰ্ণ ইণ্ডিয়া সো গতিকে PM 2.5 যেটো আছে সেইটো আমি গম পাইছো যে বহুত টাইনি এটা পাৰ্টিকুলেট মেটাৰ হয় যেটো আমাৰ লাংছত ডিপোজিট হৈ যায় তাৰ কাৰণে আমাৰ কি হৈছে লাং ডিজিজ হ'ব পাৰে বাট ঠিক আছে সো গতিকে ইয়াৰ যেটো সোর্স আছে ইন নৰ্থ ইণ্ডিয়া সেইটো আমি উদ্ঘাটন কৰিছো যে ট্ৰাফিক ক্যান কন্ট্ৰিবিউট আপ টু 40% অফ দা টোটাল অৰ্গেনিক এৰোজল এট দা আৰবান এটমস্ফিয়াৰ ৰোড সাইড সো গতিকে ইয়াত ট্ৰাফিকটো কথা কৈছে সো গতিকে এইটো এটা ভাল এটা আমি কথা গম পালো কেলে কাৰণ কি কাইলে আমি ট্ৰাফিক কন্ট্ৰোল কৰিম তেতিয়া আমাৰ PM 2.5 যেটো আছে সেইটো ইন দা এটমস্ফিয়াৰ আমাৰ কমি যাব যেটো আমি এয়াৰ কোৱালিটি ইনডেক্সত আমি 2.5 টো আমি কি কৰো মেজাৰ কৰো হয় না এইটো এটা খুব ডাঙৰ এটা কি হয় মানে সোর্স অফ এয়ার পলিউশন হয় ঠিক আছে সো লকে স্টাডি আইডেন্টিফাইজ কি কৰিলে সেইখিনি আমি দিছো কনটেক্সট কি ইন্ডিকেটৰস আমি অফ দা টক্সিসিটি আমি দিছো ঠিক আছে ওকে সো স্টাডিয়ে কি আন্ডাৰস্ট্যান্ড কৈছে যে সেইখিনি আমি চাইছো যে ইয়াত মেইনলি কথাটো কৈছে যে যেটো ইনকমপ্লিট কম্বাসন হয় সো গতিকে যেটো ইনকমপ্লিট কম্বাসন হৈছে অফ দা মোটৰ ভেহিকলস তাৰপা আমি কি কৈছো এইটো PM 2.5 টো আমাৰ কি হৈছে ওলাইছে আৰু তাৰ কন্ট্ৰিবিউশনটো কিমান বুলি কৈছে যে 40% of the PM 2.5 in our atmosphere are being sourced from the traffic okay about vehicles so গতিকে এইটো খুব ইম্পৰ্টেন্ট হয় নেক্সট আমি এনসিআরটি লগত ইয়াত লিংক কৰি দিছো ঠিক আছে সোর্সটো আমি কোপা পাইছো ওকে নেক্সট যদি আমি চাও যে লিংকেজ টু ইউপিএসসি প্ৰিলিমছ এণ্ড মেইনছ মানে সিলেবাসৰ লগত যদি আমি লিংক কৰি দিও তেতিয়া আমি এইখিনি দেখিছো আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বা আমি এইখিনি দেখিছো ঠিক আছে তো যিখিনি পা আপোনালোকে এটা ইনস্পিৰেশন পাব যে এটা পাৰ্টিকুলাৰ টপিকক কেনেকা আমি এড্ৰেছ কৰিব লাগে সো কি ফাইন্ডিংছ অফ দা স্টাডি সো কি ফাইন্ডিংছ আমি দিছো যে সোর্স অফ PM 2.5 কোট আছে সো তাৰ সোর্সটো আমি কৈছো যে দিল্লী আৰবান ৰোড সাইডস ammonia chloride organic aerosols from the vehicular emissions and residential heating ঠিক আছে so fossil fuel combustion
গতিকে এতিয়া আমি ইয়াৰ ওপৰত তেতিয়াহ'লে কি কৰিব লাগিব ৰেগুলেশ্যন আনিব লাগিব পলিচি উলিয়াব লাগিব আৰু তাক আমি এফিচিয়েন্টলি ইফেক্টিভলি ইমপ্লিমেন্ট কৰিব লাগিব গতিকে আমাৰ কামটো হৈছে এইটো ঠিক আছে গতিকে ট্ৰেফিক ৰিলেটেড পলিউশ্যন কন্ট্ৰিবিউটস কি কৰে ঠিক তেনেকে PM 2.5 কি হয় আৰু গ্লোবেল ষ্টেণ্ডাৰ্ড কি আছে WHO ৰিসেন্টলি হেতু বস্তু কি কেনেকা নতুন এটা গাইডলাইনছৰ থ্ৰু দি আনিছে ওকে এইখিনি আমি চাম যে গভৰ্নমেন্ট মেজাৰ্স টু ৰিডিউস 2.5 পলিউশ্যন গতিকে গভৰ্নমেন্টে এতিয়ালৈকে কি মেজাৰ্স লৈছে সেইখিনি আমি গম পাইছো যে গ্ৰেডেড ৰিएक्शन একচন প্লেন গতিকে গ্ৰেডেড ৰেসপন্স একচন প্লেন যেটো আছিল দিল্লী NCR তাত যেটো এটা লেভেল এনেকুৱা হৈছে যে ইভেন অড সিস্টেমটো আমি এপ্লাই কৰো হয়নে নহয় ভাৰত ষ্টেজ 4 ষ্টেজ 6 সৰি গতিকে BS6 যিখিনি ধৰক এনে এমিশন ষ্টেণ্ডাৰ্ড চলাইছে যাতে আপোনালোকে বহুত বেছি কি ক'ব না ভেহিকুলাৰ এমিশনটো কন্ট্ৰোল কৰিব পায় ঠিক তেনেকে দিল্লী এৰিয়াত CNG এপ্লাই কৰা গৈছে আমি গম পাইছো যে এটা গুৱাহাটী হক আমি কি কৈছো যে যিখিনি ধৰক মানে আমি ইভি যিখিনি ধৰক ভেহিকল আছে এইখিনি প্ৰমোট কৰিছো যেনেকে গ্ৰীণ বাছ হয়নে নহয় পাব্লিক ট্ৰান্সপৰ্টৰ কাৰণে আমি গ্ৰীণ বাছ তাত এপ্লাই কৰিছো গতিকে এইখিনি বস্তু আপোনালোকে লিখিব পাৰে অসমৰ কনটেক্সটটো লিখিব পাৰে ঠিক আছে ৱে ফৰৱাৰ্ড আমি দিয়া গৈছে যে ইয়াত আমি আৰু কি কৰিব লাগিব ঠিক আছে গতিকে এইখিনি বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় টেকনলজি ইনফিউজ কৰিব লাগিব ওকে লেটস মুভ ahead what were the objects to new advocates okay গতিকে নিউ যিখন advocates bill গতিকে তাত যিখিনি অবজেকশনস আছে সেই অবজেকশনস খিনি আমি চাবলৈ গৈছো ওকে now এতিয়া কথাটো হৈছে objections to the advocates amendment bill 2025 and its withdrawal okay the context to কি আমি হেতু চাইছো যে ফেব্ৰুৱাৰী 22 ত এইটো বস্তু ধৰক মানে সেন্টাৰ এখনি উইথড্ৰ কৰিছে ঠিক তেনেকা বাৰ কাউন্সিল অফ ইন্ডিয়াৰ তাৰ ৰেসপন্স টু কেনেকুৱা হয় সেইখিনি আমি চাইছো নেক্সট যদি আমি চাইছো NCERT লগ আমি লিংক কৰি দিছো যে বেসিক কনসেপ্ট কিটা যিকিটা আছে এইকিটা আমি NCERT পাই আমি পাব পাৰো বা ক্লিয়াৰিফাই আমি কৰিব পাৰো ওকে এক্সিকিউটিভ ইন্টাৰফাৰেন্স ইন জুডিচিয়াৰি গতিকে জুডিচিয়াৰিৰ এক্সিকিউটিভৰ যেটো ইন্টাৰফাৰেন্স আছে তাক আমি কি কৈছো হেতু ক্ৰিটিক্যালি চাইছো যেটো বস্তু আমাৰ DPSP ত কৈ থোৱা গৈছে যে এক্সিকিউটিভ শুড নট বি পাৰ্ট অফ দা মানে জুডিচিয়াৰি হয় নে নহয় গতিকে এটো ইম্পৰ্টেন্ট হয় গতিকে সেইখিনি বস্তু দিয়া গৈছে নেক্সট যদি আমি চাও যে লিংকেজ টু দা UPSC প্ৰিলিমছ এণ্ড মেইনছ তেতিয়া আমি দেখিছো যে প্ৰিলিমছত কেনেকুৱা ধৰণৰ কোৱেশ্চন আগতে আহিছে আৰু মেইনছত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে ঠিক আছে আৰু এইখিনি বস্তু আপোনালোকে ফিউচাৰটো এক্সপেক্ট কৰিব পাৰে নেক্সট যেটো UPSC হ'বলৈ গৈছে এই কি প্ৰভিজনস কি আছে যে যিখিনি বস্তু কন্ট্ৰোভাৰ্সি বুলি দেখা গৈছে যে বেন অন ষ্ট্ৰাইক এণ্ড কোৰ্ট বয়কটস বাই দা লয়াৰ আজিৰ দিনতে লয়াৰে কি কৰিব নোৱাৰে যে কোৰ্ট বয়কট কৰিব নোৱাৰে বা ষ্ট্ৰাইক কৰিব নোৱাৰে ঠিক আছে গতিকে এইটো কি হ'ব যে তেওঁলোকৰ যেটো ফান্ডামেন্টাল ৰাইটস আৰ্টিকল 19 কেটো ওপৰত কি হৈছে যে তেওঁলোকৰ থ্ৰেট পৰিছে হয় নে নহয় কাৰণ কি আৰ্টিকল 19 ওপৰত ফ্ৰীডম অফ স্পীচ আছিল তাৰ কি আছিল যে এসেম্বল আছিল হয় নে নহয় গতিকে এইটো কৰিব নাই পৰা বুলি কৈছে ঠিক তেনেকে ইট ভায়োলেটস দা ডিমড মিসকন্ডাক্ট ওকে গতিকে অবজেকশনস কি আছে লিগ্যাল ফ্ৰেটাৰ্নিটি ঠিক তেনেকে গভৰ্নমেন্টস ৰোল ইন দা বাৰ কাউন্সিল অফ ইন্ডিয়া এটা বাৰ কাউন্সিল অফ ইন্ডিয়াত গভৰ্নমেন্টৰ ৰোল আহি গৈছে এণ্ড সেটো বা কি হৈছে জুডিচিয়াৰি এণ্ড এক্সিকিউটিভ এই দুটা মাজত কি হৈছে যে কনফ্ৰন্ট আহি গৈছে ঠিক আছে অবজেকশন ফ্ৰম দা BCI এণ্ড লিগ্যাল কমিউনিটি এইখিনি কথা কোৱা গৈছে ওকে গতিকে ইনক্ৰিজ powers for the Bar Council of India proposed changes objections and entry for the foreign law firms and recognition of corporate lawyers সেইখিনি কথা কৈছে proposed change কি কথা কৈছে objections from the Bar Council of India Bar Council নতুন কি যিখিনি proposal আনিছে by the government তেওঁলোকে কেনেকে criticize কৰিছে বা oppose কৰিছে সেইখিনি কথা আমি ইয়াত দেখা গৈছে আৰু way forward টা দেখা গৈছে যে আমি কি কৰিব লাগিব আজিৰ দিনত ঠিক আছে ওকে নেক্সট যদি আমি চাও যে why India starting at an obesity challenge okay আপোনালোকে গম পাইছে যে obesity ওপৰত ইয়াৰ আগৰবাৰ ৰিসেন্টলি 2023 ত আমাৰ কি আহিছে যে কোৱেশ্চন আহিছিল হয় না 2024 ত আমাৰ যিখন মেইনছ আছিলে মেইনছৰ যিখন এসে আছিলে এসে এটা টপিক আছিলে obesity okay গতিকে obesity টো খুব ইম্পৰ্টেন্ট হয় গতিকে ইয়াত নেশনাল ফেমিলি হেলথ সাৰ্ভে কি কৈছে ঠিক তেনেকে গভৰ্নমেন্টে কি নতুন ইনিচিয়েটিভ লৈছে ফৰ এক্সাম্পল পুলিচ আপুনি গম পাইছে যে BMI হয় না BMI টো এটা স্ট্যান্ডাৰ্ড ৰাখিব গৈছে যদি ওভাৰ BMI হয় তেওঁলোকৰ ৰেজিগনেশনৰ লগে আমি গৈছো গতিকে ইন্ডিয়াজ গ্ৰোইং obesity challenge and its implications গতিকে কনটেক্সট ৰিসেন্ট ডেভেলপমেন্ট মন কি বাতত সেইখিনি কথা উলোৱা গৈছে ওকে গতিকে তাৰ কাৰণে আমি কি পলিচি লৈছো নেশনাল ফেমিলি হেলথ সাৰ্ভে কি ফাইন্ডিংছ আছে NCERT কোনকিটা টপিকৰ লগত এইখিনি বস্তু ৰিলেটেড হৈ আছে আৰু ইয়াত আমি দেখিছো যে তাৰপা হাইপাৰটেনশনৰ নিচিনা ধৰক ডিজিজৰ কি হৈছে ৰেটটো বাঢ়ি গৈছে ইন্ডিয়াত হয় নে নহয় linkage to the UPSC prelims and mains question papers ঠিক তেনেকে GS mains ত কেনেকা ধৰণৰ question আহিছে ইয়াৰ পৰা এসে কি আহিছে এইখিনি বস্তু আমি দেখুৱা গৈছে scale of the problem যদি আমি চাও the obesity trends in India
ইণ্ডিয়াত এই প্ৰব্লেমটো সাংঘাতিক বেছি সো গতিকে এডাল্ট অবেচিটি ট্ৰেণ্ড যদি নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 5 তাত যদি আমি চাওঁ যিটো ৰিসেন্ট ডাটা আছে যে 24% অফ ওমেন and 22.9% of men are overweight বা obese ঠিক আছে সো গতিকে তেওঁলোকৰ যিটো বডি and their weight তাৰ যিটো মানে তেওঁলোকৰ সো গতিকে হেতু কি হৈছে যে obesity আহিছে হয়নে নহয় সো গতিকে জুখতকৈ বেছি শকত হয় ওকে সো গতিকে তেওঁলোকৰ obesity-টো কি হৈছে যে ওমেনৰ পৰিমাণটো বেছি 24% and মেলৰ কি হৈছে 22.9% সো গতিকে হায়াৰ প্ৰিভেলেন্স ইন আৰবান এৰিয়া ডিউ টু দা লাইফষ্টাইল এণ্ড ডায়েটৰী হেবিট সো গতিকে আমি বেছিকে খাইছো সো গতিকে মানুহজনৰ যিটো ধৰি লওক হাইট আছে আৰু সো গতিকে হাইট আৰু তেওঁলোকৰ যিটো weight আছে তাৰ ৰেচিঅ'টো কি হৈছে মানে মানে একিউট ৰেচিঅ' এটা পাইছো হয় নে নহয় সো গতিকে আমি নৰ্মেল এজন মানুহ ধৰি লওক 18 to 25 ভিতৰত থাকিব লাগে কিন্তু obesity মানে কি যে ওভাৰ ধৰি লওক 25 হয় নে নহয় সো গতিকে ইয়াত আমি দিছো যে কিহৰ কাৰণে হৈছে বুলি কৈছে যে আৰবান এৰিয়াত যিটো লাইফষ্টাইল হৈছে আৰু যিখিনি ডায়েট আছে যে ফাষ্ট ফুড খায় জাংক ফুড খায় হয় নে নহয় সো হাই কলেষ্ট্ৰল ডায়েট খাইছো আমি বা আমাৰ সেডেন্টাৰী লাইফ হৈছে আমি একেটা অফিসতে বহি থাকো কোনো ওয়ার্কআউট নাই সো গতিকে এইবিলাক কথা কৈছে যে এবডমিনেল অবেসিটি কথা কৈছে চাইল্ডহুড এন্ড এডলসেন্ট অবেসিটি কথা কৈছে আৰু কনসার্ন ফর এডলসেন্টস ঠিক আছে সো নেক্সট কজ অফ এন্ড রাইজিং অবেসিটি ইন্ডিয়া সো কজ গিটা আমি দেখিছো যে কিহৰ কাৰণে ইয়াত হৈছে অবেসিটিটো ঠিক আছে যে এনভায়ৰনমেন্টাল পলিউশন ফ্যাক্টৰ খিনি আমি দেখুৱা গৈছে নেক্সট যদি আমি চাওঁ যে হেলথ ইমপ্লিকেশনস অফ অবেসিটি এটা অবেসিটিৰ কাৰণে কি হেলথ ৰিলেটেড ইস্যু আহি গৈছে ইকোনমি প্ৰডাক্টিভিটি পা আদি কৰি মানুহৰ লাইফ এক্সপেক্টেন্সি পা আদি কৰি সব ক্ষেত্ৰতে কি হৈছে যে ইয়াত মানে অভাৱ দেখা গৈছে আৰু গভৰ্নমেন্টে কি পলিসি লৈছে সেইটো খুব ইম্পৰ্টেন্ট হয় ইয়াৰ ভিতৰতে পোষণ অভিযানটো সেইটো আপোনালোকে হাইলাইট কৰিব লাগিব ঠিক আছে পোষণ অভিযান ইয়াৰ থ্ৰুদি আমি নিউট্ৰিশিয়াছ ফুড তো আমি প্ৰমোট কৰিব বিচাৰিছো আৰু অলপ আগত যেনেকৈ আমি কৈছিলো যে FSAI সো FSSAI কি কৈছে যে ইট ৰাইট মুভমেন্ট এটা লঞ্চ কৰিছে ঠিক আছে ইট ৰাইট মুভমেন্ট যাতে আমি হাই ফাইবাৰ মানে ডায়েট লওঁ আৰু কি নাখাওঁ যাতে দুটা বস্তু আমি বেছিকে এভয়েড কৰো বা কন্ট্ৰোল কৰো এটা হৈছে সুগাৰ আৰু এটা হৈছে সল্ট হয় নে নহয় এটা হৈছে সল্ট আৰু কি 3 নম্বৰটো কৈছে অইল সো গতিকে এইটো হৈছে মানে তেওঁলোকক মানে প্ৰমোট কৰিছে যে ইট ৰাইট মুভমেন্ট ঠিক আছে ওকে সো গতিকে ইয়াত ধৰি লওক ডিস্ট্ৰিক্ট ওয়াইজতো তেওঁলোকে এইখিনি ডেভেলপ কৰিছিলে সেইখিনি বস্তু আমি দেখুৱা গৈছে সো গতিকে দা ওয়ে ফৰৱাৰ্ড আমি দেখুৱা গৈছে যে এতিয়া আমি কি কৰিব লাগিব সো এইটো এটা সোশ্যাল প্ৰবলেম হয় নে নহয় সো গতিকে যিটো কাৰণে মানুহৰ হেলথ ইকোনমি তেওঁলোকৰ সোশ্যাল ওয়েলবিং সাইকোলজি সব ক্ষেত্ৰতে কি হৈছে প্ৰভাৱ পৰিছে এতিয়া আমি সেইটো কেনেকৈ আমি এড্ৰেছ কৰিম তাৰ কাৰণে কি ৰেকমেন্ডেড পলিসি আছে সেইখিনি বস্তু আমি দিয়া গৈছে okay let's move ahead has Trump put up entry into the US for the sale okay so গতিকে আমি এটো দেখুৱাইছো যে যিটো ধৰি লওক ট্ৰাম্পৰ নতুন যিটো গোল্ড কাৰ্ড visa and its implications so context to কি হৈছে so that recently Mr. Trump has announced President Trump has announced a new $5 million gold card visa program aimed at attracting wealthy individuals worldwide okay so এই যেটো gold card visa হেতু কি হয় আৰু সেইখিনি কেনেকৈ attract কৰিব বিচাৰিছে wealthy nationals from around the world individuals সেইখিনি আমি চাইছো তাত কেনেকৈ citizenship-টো কেনেকৈ এক্সটেন্ড কৰা গৈছে সেইখিনি বস্তু চাইছো আৰু হেতু এনসিআৰটি লগত কেনেকৈ লিংক আছে সেইখিনি বস্তু আমি দেখুৱাই দিয়া গৈছে নেক্সট যদি আমি ইউপিএসসি আৰু এপিএসসি কাৰণে লিংক কৰি চাওঁ তেতিয়ালে আমি দেখিম যে এইখিনি বস্তু এনেকৈ লিংক হৈ আছে ওকে নেক্সট যদি আমি চাওঁ যে হোৱাট ইজ ট্ৰাম্পছ গোল্ড কাৰ্ড ভিসা সো সেইখিনি কি ফিচাৰটো আমি দেখিছো তাক ৰিপ্লেস কৰিছে EB5 ভিসাটোৰ লগত ঠিক আছে এক্সপেক্টেড ৰেভিনিউ আমি দেখিছো যে 1 মিলিয়ন গোল্ড কাৰ্ডছ তেওঁলোকে কি কৰিব মানে জেনাৰেট কৰিব আৰু তাৰ কাৰণে 5 ট্ৰিলিয়ন তেওঁলোকে কি ডলাৰ তেওঁলোকে লাভ কৰিব বুলি কৈছে why replace the EB5 ভিসা আগতে যেটো EB5 ভিসা আছিল সেইটো ৰিপ্লেস কৰি এটা গোল্ড কাৰ্ড বনাব সো গতিকে তাৰ কি ফিচাৰ আছে তাত কি তেওঁলোকৰ ধৰি লওক লাভ হ'ব আৰু তাত কি ক্ৰিটিসিজম আছে এইখিনি বস্তু আমি দেখুৱা গৈছে সো ডিফাৰেন্স বিটুইন দ্য গোল্ড কাৰ্ড এণ্ড EB5 ভিসা আমি দেখুৱা গৈছে যে টি টেবুলখনে আপোনালোকক ডিস্টিংক্টলি দেখুৱা দিছে যে কোনটো কেনেকুৱা হয় ঠিক আছে ওকে পাৰ্ট টু সিটিজেনশিপও আমি দেখুৱা গৈছে নেক্সট গ্লোবাল কম্পাৰিজন আমি দেখাইছে যে কি এক্সাম্পল আছে যে গোল্ডেন ভিসাৰ ওকে সো কি কনসার্নস ৰেইজ সেইখিনি আমি দেখুৱা গৈছে এন্ড ইমপ্লিকেশনস ফৰ দা ইউএছ এন্ড গ্লোবাল পলিটিক্স ঠিক আছে সো সেইখিনি বস্তু আমি ধুনিয়াকে দেখুৱাইছো next India's perspective to be and a huge amount of Indian nationals are attracted towards US হয় না তো দেখে তেওঁলোকে এটো কেনেকৈ পাব সেইখিনি বস্তু আমি ইয়াত দেখুৱা গৈছে আৰু ওয়ে ফৰৱাৰ্ড কি হ'ব সেইখিনি দেখুৱা গৈছে next move ahead so the UGC's new draft rules seeks to redefine discrimination okay so the discrimination to বেলেগ ধৰণে তেওঁলোকে ৰিডিফাইন কৰিব গৈছে so the ৰোহিত ভামলা কেছটো পা আদি কৰি গোটেই কেছখিনি ইয়াত আহি পৰিব যে কেনেকৈ ধৰক মানে ইউনিভাৰ্সিটি ক্যাম্পাসতে
কেনেকে কাষ্ট বেচিছত ডিসক্ৰিমিনেশ্যনৰ ফেচ কৰে both the PhD student as undergraduate as postgraduate student আৰু সেইটোৰ ওপৰত UGC যিখন ড্ৰাফট বিল আছে সেইখনত তেওঁলোকে কেনেকে ধৰণে সেই ডিসক্ৰিমিনেশ্যনটো এড্ৰেছ কৰিব সেইটো বস্তু আমি চাইছো যিটো ধৰি লওক পিয়লাল ত্ৰিবেদী এণ্ড ৰাহুল ভেমুলা যিটো কেছ আছিলে তাৰ পৰা আমি সেইখিনি বস্তু পাইছো সুপ্ৰিম কোৰ্টেও এইখিনি কি কৈছে ডাইৰেক্টিভ দিয়া গৈছে গতিকে এনচিআৰটি সিলেবাসত আমি কেনেকে এনচিআৰটি বুকত কেনেকে আমি দেখিছো ঠিক তেনেকে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ যিকেইটা আছে আৰ্টিকল 14 আৰ্টিকল 15 16 হয়নে নহয় গতিকে এইকেইটা কথা আমি দেখুওৱা গৈছে ওকে গতিকে ইয়াত আৰ্টিকল 46ত আমি দেখুৱাইছো যে আমি কি কৰিলে ডিপিএছপি এইটো কৈছে যে promote the welfare economic as well as মানে educational welfare of the weaker class হয়নে নহয় গতিকে সেইখিনি বস্তু আমি দেখা গৈছে ঠিক তেনেকে আৰ্টিকল 17 ৰ কথা কৈছে 15 ৰ কথা কৈছে ডিসক্ৰিমিনেশ্যন কৰিব নোৱাৰি অন দা বেচিছ অফ কাষ্ট হয়নে নহয় গতিকে হায়াৰ এডুকেশ্যন এণ্ড ৰিজাৰ্ভেশ্যন পলিচিৰ কথা কোৱা গৈছে ওকে গতিকে লিংকেজ টু দা ইউপিএসসি পেপাৰ আমি দেখুৱা গৈছে যে প্ৰিলিমছত কেনেকুৱা ধৰণৰ আপোনালোকে এক্সপেক্ট কৰিব পাৰে মেইনছত কি কি কৰিব পাৰে আৰু কি চেঞ্জেছ ইন দা ইউজিচি ড্ৰাফট ৰেগুলেশ্যন গতিকে এই যিটো ডিসক্ৰিমিনেশ্যন হৈ আছে এইটো এটা ইস্যু হয় সোশিয়েল ইস্যু হয় that last in our higher education institute so এইটো খুব শেমফুল হয় আমাৰ কাৰণে ঠিক আছে সো গতিকে সেইটো বস্তু কেনেকে ধৰক ইউজিচি এড্ৰেছ কৰিব সেইখিনি বস্তু ইয়াত দেখুৱা গৈছে ওকে ইন্ট্ৰোডাকশন অফ দা এনকুৱাৰী কমিটি সো গতিকে ইকুইটি কমিটি নামৰ এখন কমিটি গঠন কৰিব যিখনৰ ফেকাল্টি কোন থাকিব যে 4জন ফেকাল্টি থাকিব 2জন সিভিল সোসাইটি ৰিপ্ৰেজেন্টেটিভ থাকিব 2জন ষ্টুডেন্ট ৰিপ্ৰেজেন্টেটিভ থাকিব আৰু হেড অফ দা ইনষ্টিটিউট এজ এ এক্স অফিচাৰ চিফ হ'ব সো তেওঁলোকে এই গোটেই কনটেক্সটো চাব যে কিবা ডিসক্ৰিমিনেশ্যন ৰিলেটেড কিবা ইস্যু আহিছে সো গতিকে পাৰপোজ পানিশমেন্ট এইখিনি বস্তু আমাৰ দিয়া গৈছে ক্ৰিটিসিজম আৰু কনসাৰ্ন এতিয়াও যিখন ধৰি লওক প্ৰভিজন দিয়া গৈছে তাত কিছুমান শৰ্ট কামিংছ আছে সেইখিনি বস্তু আমি ইয়াত দেখা গৈছে যে নো ৰিকগনিশ্যন অফ এন্টি ৰিজাৰ্ভেশ্যন বায়াস ওকে সো গতিকে ৱে ফৰৱাৰ্ড কি গৈছে যে সেই শৰ্ট কামিংছ খিনি কি হয় আমি গম পালো সেইখিনিক এতিয়া এড্ৰেছ কৰিবৰ কাৰণে আমি কি ৱে ফৰৱাৰ্ড দিম কি পলিচি ৰেকমেন্ডেশন দিম সেইখিনি ইয়াত দেখুৱা গৈছে ওকে নেক্সট যদি আমি চাওঁ যে কোড ব্ৰেকাৰ্স ওকে সো গতিকে কোড ব্ৰেকাৰ্স কি হয় সেইখিনি আমি ধুনীয়াকে চাইছো যে ক্ৰিস্পাৰ জিনোম এডিটিং আমি গম পাইছো যে ক্ৰিস্পাৰ কেছ 9 ৰ কাৰণে ধৰি লওক কেইবছৰ মানৰ আগতে ইউপিএসসি দুটা বেক টু বেক কোৱেশ্চন আহিছে হয় নে নহয় সো গতিকে আৰু ইয়াৰ কাৰণে কি কৈছে নোবেল প্ৰাইজ ইন কেমিষ্ট্ৰিও পাইছে সো কেলে এখন মলিকুলাৰ সিজৰ হয় সৰি য'ত কি কৰিব যে জিন এডিটিঙৰ যিটো প্ৰক্ৰিয়া আছে ন সেইটো বহুত স্মুথলি কৰিব সো গতিকে সেইটোৰ ওপৰত কেনেকে ধৰি লওক ক্ৰিস্পাৰ কেছ 9 জিনোম এডিটিং যিটো আছে তাৰ ওপৰত আমাৰ এই কোৱেশ্চনটো আছে যে সেইটো বস্তু আমাৰ এনচিআৰটিৰ লগত কেনেকে লিংক হৈ আছে সেইখিনি বস্তু আমি চাইছো আৰু ইউপিএসসি প্ৰিলিমছ আৰু মেইনছত ইয়াৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছিলে সেইখিনি বস্তু আমি চাইছো ওকে সো গতিকে হাউ ক্ৰিস্পাৰ কেছ 9 works সো গতিকে ব্ৰেক থ্ৰু ইন দা জিনোম এডিটিং সো ক্ৰিস্পাৰ কেছ 9 টো এটা খুব ব্ৰেক থ্ৰু এটা মানে এনজাইম হয় যে সেইটো পৰা কেনেকে ধৰি লওক এডিটিং কৰিব সেইখিনি বস্তু আমি দেখিছো যে পটেনশিয়েল বেনিফিট কি হ'ব ইন এৰাউণ্ড আৱাৰ both ইকনমি এজ ৱেল এজ সোসাইটি তাৰ কাৰণে কেনেকুৱা ধৰণৰ আমাৰ আছে আৰু এথিক্যালি কেনেকুৱা ধৰণৰ কনসাৰ্ন আহিছে এইখিনি বস্তু আমি দেখুৱা গৈছে আৰু গ্লোবেল ৰেগুলেশ্যন আৰু ইণ্ডিয়াছ পলিচি কি আছে ৰিগাৰ্ডিং দিস এপ্লিকেশন অফ ক্ৰিস্পাৰ কেছ 9 জিন সিজৰ সেইখিনি বস্তু কোৱা হৈছে যে আৰু জিন এডিটিং মানে আৰু কি আছে ৱে ফৰৱাৰ্ডটো আমি দেখা গৈছে ওকে সো লেটস মুভ এহেড ইউএছ এইড ক্লোজাৰ মে বি ব্লেসিং ইন ডিসগাইজ ওকে সো এইটো এটা ব্লেসিংছে হ'ব বুলি কৈছে ইন ডিসগাইজ সো কেলে হ'ব সেইখিনি আমি চাইছো যে কনটেক্সটো আমি চাইছো ৰিসেন্ট ডেভেলপমেন্ট আমি গম পাইছো যে আন্ডাৰ the new president Donald Trump the US aid has to be more streamlined so আমি গম পোৱা গৈছে যে US aid যেটো ডিপাৰ্টমেন্ট আছে ন তেওঁলোকৰ বেছিভাগ মানুহকে সাসপেন্ড কৰা গৈছে বা অব্যাহতি দিয়া গৈছে কেইদিনমানৰ আগত আমি কি দেখিছো যে মাস ৰেজিগনেশ্যন হয়নে ন অন দা দিস US aid ডিপাৰ্টমেন্ট সো কি কনসাৰ্ন কি আছে ইয়াত আমি এইখিনি চাইছো ঠিক তেনেকে আমি এনচিআৰটিৰ লগত লিংক কৰি দেখুৱাইছে যে এই যিখিনি পাৰ্টিকুলাৰ টপিক আছে এই পাৰ্টিকুলাৰ টপিক খিনি আমি কেনেকে এনচিআৰটিত দেখিবলৈ পাম ঠিক তেনেকে ইউপিএসসি প্ৰিলিমছ এজ ৱেল এজ মেইনছত ইয়াৰ কি আছে আপোনালোকে ৰিলেভেন্স দেখিব পাব বা আগতে এনেকুৱা কোৱেশ্চন আহিছে আৰু ৰোল অফ ইউএছ এইড ইন গ্লোবেল ডেভেলপ আমি গম পাইছো যে HIV প্ৰিভেনশ্যনৰ পৰা আদি কৰি পভাৰ্টি এলিভেশ্যনৰ পৰা আদি কৰি সব ক্ষেত্ৰতে এডুকেশ্যন হেল্থ গোটেই ডিজাস্টাৰ মেনেজমেন্ট এই গোটেইখিনি ক্ষেত্ৰতে ইউএছ এইডে কি কৰে হেল্প কৰে হয় না ফুড সিকিউৰিটি পৰা আদি কৰি সো ইয়াতে ট্ৰাম্পৰ যিটো ধৰি লওক ৰিসেন্ট ডিসিশন অফ দা এবলিশন অফ দি ইউএছ এইড সেই যিটো আছে সেইখিনি পৰা কেনেকে গ্লোবেল ইম্প্যাক্ট কৰিব সেইখিনি আমি দিছো যে ইম্প্যাক্ট অন দা ইউএছ এইড ক্লোজাৰ হু বেনিফিট এণ্ড হু সাফাৰ্স সো গতিকে কোনে বেনিফিটটো পাব আৰু কোনে সাফাৰ কৰিব সেইখিনি বস্তু আমি ধুনীয়াকে দিয়া গৈছে সো এইটো এটা ইউএছ সফট পাৱাৰ আছিলে আৰু এতিয়া সেই সফট পাৱাৰ উইথড্ৰল হোৱাৰ পৰা আমাৰ বেলেগ ধৰণৰ অপৰচুনিটি ক্ৰিয়েট হ'ব পাৰে ইণ্ডিয়া কেন ষ্টেপ ইন দিস
গ্ৰেট মানে যিটো এইড প্ৰক্ৰিয়া আছে, যিটো এইড দি পেলাই আমি কি কৰো, তেওঁলোকৰ এটা চিম্পেথি আৰ্ণ কৰো, যিটো এটা ছফ্ট পাৱাৰ পলিচি হয়, তাত আমি কেনেকে মুভ কৰিব পাৰো, তাত কি কি পটেনচিয়েল বেনিফিট আছে, আৰু তাত কি কি ধৰি লওক ইণ্ডিয়াৰ কাৰণে কি কি চেলেঞ্জেছ আছে, সেইখিনি বস্তু আমি দিয়া গৈছে। যে কম্পেৰিজন অফ US aid and China's development model, okay, so সেইখিনি বস্তু ইয়াত দেখুওৱা গৈছে। লেচনছ ফৰ ইণ্ডিয়া, চ' ইণ্ডিয়া এতিয়া ইয়াৰ পৰা কি গম পাব পাৰে বা কি শিকিব পাৰে, সেইখিনি বস্তু ইয়াত দিয়া গৈছে। Okay, so let's move ahead. The India's thoughts hooked to screens too, but it is a Sweden like ban, the answer. Okay, so ইয়াত কি কৈছে যে যিখিনি ধৰি লওক the screen addiction among the Indian toddlers and the need for regulation. So আমি গম পাইছো যে সৰু ল'ৰাই আজিকালি ধৰি লওক কি হৈছে, স্ক্ৰীন টাইমটো বহুত বেছি তেওঁলোকৰ, হয় নে নহয়? চ' তাৰ ওপৰত তেওঁলোকৰ সাইকোলজিত বহুত ডাঙৰ ইম্পেক্ট পৰিছে, কাৰণ কি যিখিনি কণ্টেন্ট তেওঁলোকে চাইছে, সেই কণ্টেন্ট খিনি অকল সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়, ইণ্টাৰনেটত সকলো কাৰণে কণ্টেন্ট থাকে। চ' সেইখিনি বস্তু যেতিয়া এজন সৰু মানুহে চাই বা সৰু ল'ৰা ছোৱালীয়ে চাই, তেওঁৰ যিটো সাইকোলজি, তেওঁৰ যিটো মেণ্টেল হেল্থ, তাত বহুত ইম্পেক্ট পৰে, এজ ৱেল এজ তেওঁৰ যিটো ফিজিকেল এক্টিভিটি, সেইখিনি কমি যায়। চ' ইয়াত কি কি কনটেক্স আছে, কি ডেভেলপমেন্ট আছে, কেনেকে আমি তাক ৰেগুলেট কৰিব লাগিব, ছুইডেনত কি ৰিচেন্টলি তেনেকুৱা ধৰণৰ ডেভেলপমেন্ট হৈছে, সেইখিনি বস্তু আমি চাইছো, ঠিক আছে। ওকে, চ' NCERT লগত আমি লিংক কৰি দেখুৱাইছো যে ইম্পেক্ট অফ ডিজিটেলাইজেশ্যন অন ছচাইটি, তাৰ ওপৰত আপোনালোকে এইটো বস্তু লিখিব পাৰে। চ' প্ৰিলিমছ আৰু মেইনছত কেনেকুৱা ধৰণৰ ইয়াত কুৱেশ্যন আহিছিলে, সেইখিনি বস্তু আমি দেখুৱাইছো। আণ্ডাৰষ্টেণ্ডিং দ্য স্ক্ৰীন এডিকশ্যন এণ্ড ইটছ ইম্পেক্ট, চ' গতিকে স্ক্ৰীন এডিকশ্যন যিটো আছে, তাৰ ইম্পেক্ট কি কি পৰিব অফ দিছ টডলাৰ্ছ, সেইখিনি বস্তু আমি দিছো। যে ভিজুৱেল অটিজিমৰ নিচিনা ধৰি লওক কি আছে, বেমাৰ দেখা দিব পাৰে, ঠিক আছে। ওকে, তেওঁলোকৰ সেন্সিটিভিটিটো কমি যাব পাৰে। ওকে, চ' তেওঁলোকৰ কম্পেশ্যন, তেওঁলোকৰ যিটো ইমোশ্যন, সেইখিনি মানুহৰ লগত কমি যাব পাৰে। গ্লোবেল ৰেগুলেশ্যন অন স্ক্ৰীন টাইম ফৰ কিডছ, চ' গতিকে ছুইডেনৰ ৰিচেন্টলি যিখিনি দেখুৱাই গৈছে যে বেন স্ক্ৰীন ফৰ দ্য চিলড্ৰেন আণ্ডাৰ 2, চ' গতিকে 2 বছৰ তলত কোনো ধৰি লওক এই স্ক্ৰীন চাব নোৱাৰে। চ' গতিকে তেনেকুৱা ধৰণৰ আমি ইয়াত লগাব লাগিব নে, ইণ্ডিয়া শুড কনচিডাৰ বেন অন দ্য স্ক্ৰীন টাইম ফৰ ইনফেন্টছ, চ' গতিকে সেইটো বস্তু আমি এতিয়া ডিবেটত আছে, হয় নে নহয়? চ' তাৰ কাৰণে ষ্ট্ৰেটেজিজ কি কি ল'ব লাগিব, ইন্ট্ৰডাকশ্যন অফ অল্টাৰনেটিভ এক্টিভিটিজ কি কি ল'ব লাগিব, সেইখিনি দিছো, আৰু পলিচি ৰেকমেণ্ডেশ্যন কিছুমান দিয়া গৈছে। ওকে, চ' গতিকে লেটছ মুভ এ বিগাৰ ইণ্ডিয়া, টুৰিজিম বিয়ণ্ড দ্য টাচ। ওকে, চ' গতিকে আমি এইটো কথা কৈছো যে টুৰিজিম চেক্টৰটো খুব এটা পটেনচিয়েল চেক্টৰ হয়, আৰু এইটো এটা কি হৈছে, চাৰ্ভিচ চেক্টৰ এনেকুৱা এটা চেক্টৰ হয় যিটো মানে টুৰিজিমটো এনেকুৱা এটা চেক্টৰ হয় চাৰ্ভিচ চেক্টৰ আণ্ডাৰত, যিটো লেবাৰ ইণ্টেনচিভ হয়। চ' গতিকে এই চেক্টৰটো আমি কি কৰিব লাগিব, ডাইভাৰ্চিফাই কৰিব লাগিব। অকল মানে তাজমহল কেন্দ্ৰিক টুৰিজিমটো হ'ব নালাগে, আমি সেইটোক বিয়ণ্ড কৰিব লাগিব তাত। চ' গতিকে তাত আমি কনটেক্সটো দিছো যে ৰিচেণ্ট কি কি ডেভেলপমেন্ট হৈছে, এইখিনি বস্তু আমি দেখুওৱা গৈছে। নেক্সট যদি আমি চাওঁ যে NCERT লগত লিংক কৰি দিছো যে ৰোল অফ টুৰিজিম ইন ইকনমিক ডেভেলপমেন্ট। ওকে, চ' ইয়াত ওমেনৰ ৰোলটো কেনেকুৱা হ'ব, ইয়াত ৰিজনেল মানে ডিছপেৰিটি যিটো আছে, সেইটো কেনেকে এড্ৰেছ কৰিম আমি, সেই গোটেইখিনি কথা ইয়াত প্ৰভাইড কৰা গৈছে। যে টুৰিজিম হেৰিটেজ চাইট কি কি কথা আছে, আৰবান প্লেনিং, ইকনমিটো কথা কৈছে, মেইনছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, সেইখিনি বস্তু আমি দেখুওৱা গৈছে। নেক্সট যদি চাওঁ যে হোৱাই ইণ্ডিয়াছ টুৰিজিম পটেনচিয়েল ইজ আণ্ডাৰ ইউটিলাইজ, ত' ইণ্ডিয়াখনত চাবলগীয়া বহুত কথা আছে, কিন্তু তথাপিতো সেইখিনি বস্তু আণ্ডাৰ ইউটিলাইজ হৈছে। চ' কিহৰ কাৰণে আণ্ডাৰ ইউটিলাইজ হৈছে, সেইখিনি বস্তু আপোনালোকে চাওক। আৰু এই বস্তুটো, এই যিটো নিউজ আছে ন, যিখিনি মানুহে ধৰি লওক এতিয়া কাইলে আৰু পৰহিলে আমাৰ টুৰিজিম ডেভেলপমেন্ট অফিচাৰ আৰু APSC ধৰি লওক ইণ্টাৰভিউ আছে, ত' তেওঁলোকে এইখিনি কথাকে ধৰি ইণ্টাৰভিউ পেনেলৰ আগত কয় নহয়, তেতিয়াহ'লে তেওঁলোকে খুব ভাল পাব যে আজিৰ দিনত ধৰি লওক টুৰিজিমটো আমি কি কৰিব লাগে। তেতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকে মানে এই কনটেক্সটোকে ডেৰাইভ কৰি পেলাই আপুনি ধুনীয়াকে প্ৰেজেন্ট কৰিব পাৰে যে আমি বিয়ণ্ড ট্ৰাজ আমি কি কৰিব লাগিব, টুৰিজিম চেক্টৰটোক স্প্ৰেড কৰিব লাগিব, ডাইভাৰ্চিফাই কৰিব লাগিব। আমাৰ যিখিনি শ্বৰ্ট কামিংছ আছে, ফৰ এক্সাম্পল লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ, হাই কষ্ট, লিমিটেড গ্লোবেল মাৰ্কেট এক্সেচিবিলিটি, ডমেষ্টিক টুৰিজিম গ্ৰোথ ক্ৰিয়েটছ কমপ্লাচেঞ্চি, গতিকে এইখিনি বস্তু আমি ধুনীয়াকে তেওঁলোকৰ আগত টেবুলত ৰাখিব পাৰোঁ। ওকে, চ' গতিকে বেলেগ বেলেগ কাণ্ট্ৰিত কি কি ধৰি লওক টুৰিজিম ষ্ট্ৰেটেজি আছে, সেইখিনি বস্তু আমি ক'ব পাৰোঁ, যাতে আমাৰ এৱেৰনেছটো আমি দেখুৱাব পাৰোঁ। ওকে, চ' গতিকে সাষ্টেইনেবল এণ্ড ডাইভাৰ্চিফাইড টুৰিজিম চেক্টৰ 7, চ' এইটো হৈছে আমাৰ কি যে ৱে ফৰৱাৰ্ড, যে আমি কি কৰিব লাগিব, সাষ্টেইনেবল কৰিব লাগিব আৰু ডাইভাৰ্চিফাই কৰিব লাগিব, ঠিক আছে। গতিকে ইম্প্ৰুভমেন্ট অফ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এফৰ্ডেবিলিটি, চ' গতিকে এফৰ্ডেবল হাউচিং আমাৰ লাগিব, এফৰ্ডেবল ট্ৰান্সপৰ্টেশ্যন কষ্ট লাগিব, তেতিয়াহে আমাৰ ইয়াত টুৰিজিমটো কি হ'ব, বুষ্ট হ'ব। তেওঁ ৱে ফৰৱাৰ্ডত আমি ধুনীয়াকে ইয়াত বস্তুখিনি দেখুওৱা গৈছে। ওকে, কালি মোৰ এটা আনফৰ্চুনেট এটা ধৰি লওক ভুল এটা হ'ল, চ' তাৰ কাৰণে মই ক্ষমা খুজিছো যে আমাৰ যিটো ধৰি লওক দীপৰ বিল আছিলে, মই কলো যে অসমৰ এইটো মানে কেৱল এটাই আমাৰ ৱেটলেণ্ড আছে। চ' গতিকে মই এইটো ক'ব লাগিছিলে যে এইটো কেৱল অসমৰ অনলি ৰামচৰ চাইড, ঠিক আছে। ৱেটলেণ্ড আমাৰ ইয়াত ঢেৰ আছে, চ' গতিকে কিন্তু সেই ৱেটলেণ্ড বিলাকৰ ভিতৰত ৰামচৰ কনভেনশ্যনৰ আণ্ডাৰত পৰা অকল এটাই আছে, সেইটো হৈছে দীপৰ বিল, ঠিক আছে। চ' গতিকে সেইটো অকণমান কৈ থাকোঁতে মিষ্টেক হ'ল।
সো গতিকে আজিৰ কাৰণে ইমানেই আছিলে যিখিনি ধৰি লওক আপোনালোকে চালে তাত যদি কিবা কমেন্ট থাকে তাহলে প্লিজ লেট আস নো ইন দা কমেন্ট সেকশন আৰু আমাৰ যিটো পিডিএফ আছে এইটো টেলিগ্ৰাম গ্ৰুপত উপলব্ধ হ'ব আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংকটো আপোনালোকে আমাৰ ভিডিঅ ডেসক্ৰিপশন বক্সত পাব থ্যাংক ইউ